মোৰ নাম গৌৰাংগ মেধক। মই এতিয়া আছোঁ পৱাৰ ৰেইন ফৰেষ্টত, নেশ্যনেল হাইৱে 515। তো এটা লোকেল হিচাপে আমি আপ ডাউন কৰি থাকোঁ ইয়াত। তো দেখিছোঁ যে অকল 4টা জেগাত খুলিছে ৰেলিংটো, হাইৱে ৰেলিং, যোনটো ইফালৰ পৰা ইফালে এনিমেল কৰিডৰ হয়। এইটো জনাইছোঁ যে এইটো খুলি দিব লাগে বুলি। আৰু এতিয়া অকল 10 মিটাৰ মানে খুলিছে। সেইটো কাৰণে প্ৰব্লেমটো এতিয়া বেছি হৈছে। মানে কি, এতিয়া হাতী সেইদিনাখন এটেক কৰিব লৈছে ইয়াত। সেইদিনাখন গাড়ী এটা পাৰ কৰোঁতে গাড়ীটোক এটেক কৰিব লৈছিলে। তো এতিয়া প্ৰব্লেমটো হৈছে, আমি ভাবিছিলোঁ যে নেশ্যনেল হাইৱে অথৰিটি বা আমাৰ কোম্পানী যোনে কাম কৰি আছে সিহঁতে গোটেইটো খুলি দিব বুলি ভাবিছিলোঁ। কিন্তু গোটেইটো খোলা নাই, অকল 4টা জেগাত খুলিছে। 10 মিটাৰকৈ খুলিছে। ইয়াত এটা খুলিছে আৰু সেই আগত খুলিছে আৰু 2টামান জেগাত খুলিছে। এতিয়া এনিমেলেতো গম নাপায় যে ইয়াত খুলিছে তাত খুলিছে বুলি। সিহঁতেতো সেইটো চাই নাথাকে যে ক'ত খুলিছে। সেইটো কাৰণে মই ভাবিছোঁ যে, বা চবেই ভাবে যে এইটো গোটেইটো মানে 2 কিলোমিটাৰ 3 কিলোমিটাৰমান আমাৰ যোনটো লেকো ফৰেষ্ট অফিচৰ পৰা সেইখিনি ইফালে আৰু এটা দলং এটা আছে, সেই ইউ টাৰ্ণ এটা আছে, তাৰ লগে খুলি দিব লাগে বুলি। 3 কিলোমিটাৰমান হ'ব মুঠতে। সেইটো ৰেলিংকেইটা অকল খুলি দিলে হ'ল বুলি ভাবোঁ আৰু চবেই ভাবিছে।